সকলোকে শুভ আবেলি জনাইছোঁ। মা আৰু পাপা আহিছিল আজি। মোক ফোন এটাও নকৰিলে আজি। গেটখন খুলিছে আৰু মই আহি দেখা পাইছোঁ মা আৰু বাবাক। মনটো যে সঁচাকৈ ভাল লাগি গৈছিল। আৰু আমাৰ কলিজালে দেখিছেনে? ককাক আৰু আইতাকক ইমান মৰম কৰিছে, সকলো কথা সঁচাকৈ বুজি পোৱা হ'ল। এয়া আমাৰ বাৰীৰ আম। মায়ে বোলে এয়া 2-4 দিনৰ পৰা ফ্ৰিজত ৰাখি ৰাখি মোলৈ থৈ দিছিল। আৰু আজি বাবাই সময় পাওঁতে দিবলৈ আহিলে। সেই চেগতে মাও আহিলে, বোলে কলিজাক চাই যাব পাৰি, মই যাওঁ। তাৰপাছত শাহুমাক কাটিবলৈ দিলোঁ। মাহঁতকো খাবলৈ দি এয়া মাহঁতৰ বাবে ৰুটি ভাজি বনালোঁ। মাহঁতে ক'লে আকৌ বোলে শুকান ৰুটিহে খাম দেই, তেলত নাখাওঁ। সেই বুলি কোৱাত মই শুকান ৰুটিকে বনাই দিলোঁ। তাৰপাছত আমাৰ দুজনীলৈ এয়া লাল চাহ লগতে এইফালে কচৰি লৈ লৈছোঁ। অলপ সময় থকাৰ পাছত মাহঁতো যাবৰে হ'ল। বেছি সময়ৰ বাবে অহা নাছিলে, 2.5 ঘণ্টামান থাকিলে বাৰু। বজাৰত সোমাবগৈ, কিবা বোলে পাচলি বজাৰ কৰিবলৈ আছে। আৰু আমাৰ সোণালী দেখিছেনে? এয়া সদায় যি কৰে আজিও কৰিলে, লগতে যাবলৈ লাগে দেখিছে। আৰু চাগে বেছি দিন নাথাকিব, লগতে চাগে গুচিয়ে যাব মই নহ'লেও। এয়া ৰখাই দিলে আকৌ কান্দোন আৰম্ভ হ'লেই নহয়। মাৰো যাবৰ সময়ত খুব বেয়া লাগে, সেয়েহে বাৰে বাৰে তাইক চুমু দি থৈ গৈছে। আৰু তাইও খুব বেয়া পায়, গুচি গ'ল। সদায় মাহঁত যোৱাৰ পাছত সদায় কান্দোনে আৰম্ভ হয়। আজিও একেই, উপায় নাই। এতিয়া ঘৰখন একেখন ডিষ্ট্ৰিক্টত বুলিহে আহোঁ বুলি আহিব পাৰে, সেয়েহে খুবেই মনটো ভাল লাগে।